ইছ্যু বুলি নহয়, মইনী সমষ্টিৰ ৰাইজ মোৰ পৰিয়ালৰ দৰে। আৰু এইটো আজি সম্বন্ধ নহয়, এইটো হয়তো ভগৱানে লিখা এটা সম্বন্ধ। 1991 তেতিয়াৰ পৰা মোৰ মাতৃ বিধায়িকা হোৱাৰ পৰা গোটেই পৰিয়াল হৈ পৰিল মইনী সমষ্টিৰ ৰাইজ। আজি 35 বছৰ এটা সম্বন্ধ, আৰু এই সম্বন্ধ আমি এটা পৰিয়াল দৰে হৈ পৰিলোঁ। সুখে দুখে আমি একেলগত সদায় আছিলোঁ, সদায় আমি মানে থাকিবই লাগিব। আমাৰ এটা পৰিয়াল, আৰু এই পৰিয়ালত মই মইনী সমষ্টি এভাগী নামঘৰ হিচাপে লৈছোঁ। আৰু এই নামঘৰত আজি এই মইনী সমষ্টিৰ মাটি কপালত লৈ, মইনী সমষ্টিৰ আশীৰ্বাদ লৈ, মইনী সমষ্টিৰ ৰাইজৰ আশীৰ্বাদ লৈ পেলাই মনোনয়ন দাখিল কৰিব আহিছিলোঁ। সেইকাৰণে আমি উদ্দেশ্য এটাই, খুব সৎ মনে, মোৰ মাও কৈ গৈছিলে, মাও খুব সৎ মনে, যেতিয়া আলফাৰ প্ৰকোপ আছিল 90 চনমানত, যেতিয়া মানুহে দোকান পোহাৰ 5টা বজাত দোকান পোহাৰ বন্ধ হৈ গৈছিল, তেতিয়া বহুত মানুহ জন্মই হোৱা নাছিল। এতিয়া নিৰ্বাচনত কোনোবা প্ৰতিদ্বন্দ্বিতা কৰিব লাগিছে, হয়তো তেনেকৈ জন্মই হোৱা নাই। তেতিয়া মোৰ মায়ে ৰাজনীতি কৰিছিল, আৰু কিমান দুখ কষ্টত সেৱা আগবঢ়াইছিলে। আমাৰ দেউতাও ঢুকাইছিল, দাদাও সৰু, মোক 5ম শ্ৰেণীত। এই কথাবোৰ মইনী সমষ্টিৰ ৰাইজে জানে। তাৰপিছত মাতৃ ঢুকোৱাৰ পিছত কেনেধৰণে অভিভাৱকবিহীন হৈ পৰিছিলে মইনী সমষ্টি, তাৰপিছত আমি ৰাইজৰ সেৱা আগবঢ়াই আহিছিলোঁ। আৰু আজি এই মইনী সমষ্টিৰ ৰাইজৰ মই বিধায়ক বুলি নহয়, মই এজন সেৱক হিচাপে, পৰিয়ালৰ এজন মানে সদস্য হিচাপে মইনী সমষ্টিৰ ৰাইজৰ লগত এটা সম্পৰ্ক ৰক্ষা কৰি চলি আছোঁ। সেইকাৰণে বেলেগ অন্য একো নাই, মই নতুনকৈ কিবা মানে প্ৰচাৰ কৰিব লগা আছে বুলি একো ভবাই নাই। ৰাইজৰ আশীৰ্বাদ বুটলি ফুৰিম, আৰু বিহু আহিছে, বিহু আগতীয়াকৈ বিহু খুৱাই, এই বিহু খাই ফুৰিম, সিমানেই আৰু। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।